জুলি কি হল কত মোক একদম ইমান এমাৰ্জেন্সি মাতিলি যে আৰু বহুত কিবা গৰবৰি লাগি আছে বুলি ক'লি কি হল কচোন মিয়াৰ কথা কিবা গম পালি কোন হয় তাই পিহু মিয়াৰ কথা গম পালো সেইকাৰণে তুমি ইমান এমাৰ্জেন্সি মাতিছো ইয়ালে গৰবৰ মানে বহুত বেছি গৰবৰি লাগি আছে তই যে কৈছিলি এই মিয়াজনী তোৰ মাৰ কোনোবা ক্লায়েণ্টৰ জীয়েক হয় বুলি তেনেকুৱা একো নহয় মই মিয়াৰ বেকগ্ৰাউণ্ড চেক কৰালো নহয় তাই কোনোবা কিবা গাঁৱৰ কোনোবা চুক এটাত থাকে তাই ঘৰত অকল মাক আৰু ভাইক এটা আছে বুলি কৈছে আৰু তাই হেনো চুৰ কৰি ফুৰে ইঘৰৰ পৰা সিঘৰৰ বস্তু গাঁওখনে চবেই জানে তাই যে কিমান চুৰণি হয় গতিকে তহঁতৰ ঘৰত তাই চাগে চুৰ কৰা উদ্দেশ্য লৈ আহিছে মোৰতো তেনেকুৱাই লাগিছে জুলি তই ঠিকেই কৈছ তো তাৰমানে মই ঠিকেই ধৰিছিলোঁ সেইকাৰণে তাইৰ বিহেভিয়াৰবোৰ একদম বেলেগ ধৰণৰ কাৰণ যিজনী ছোৱালী সঁচাকৈ ইমান ধনী ঘৰৰ হ'ব তাই বাৰু লোকৰ বস্তুবোৰৰ ওপৰত কিয় চকু দিব কিন্তু এই মিয়াজনী প্ৰথম দিনা আহি মোৰ মেকআপৰ বস্তুবোৰ কেনেকৈ বিচনাত উলিয়াই লৈছিলে আৰু কিবা পাগলীৰ নিচিনা কৰি আছিলে সেইবোৰ দেখিছা ন লগতে মোৰ যিবোৰ ব্ৰেণ্ডেড ড্ৰেছ লৈ থৈছোঁ গোটেই ড্ৰেছবোৰ এটি উলিয়াই লৈছে আৰু এটা এটাকৈ ট্ৰাই কৰিম বুলি কৈছিলে তাই বোলে খুব ভাল লাগিছে সেইকাৰণে তাই ল'ব ইমান ধনী ঘৰৰ ছোৱালী এজনীয়ে আৰু মোৰ পৰা ড্ৰেছবোৰ কিয় ল'বলৈ আহিব আচল কথা এইটোহে তাৰমানে তাই চুৰণি হয় কিন্তু আমাৰ ঘৰত যে মীৰা নামৰ কোনোবা আহিব থাকিবলৈ তাই কেনেকৈ গম পালে তেতিয়াহ'লে আচল মীৰাজনী ক'ত পিহু তই ঠিক ধৰিছ তাই তহঁতৰ ঘৰলৈ চুৰ কৰিবলৈ আহিছিলে দেখিলে যে তহঁতৰ ঘৰত ইমান সা সম্পত্তি আছে সেইকাৰণে ভালকৈ চুৰ কৰি লৈ যাব পাৰিম বুলি ভাবি তহঁতৰ ঘৰলৈ গুচি আহিলে মই গম পালোঁ এই নামটো একচুৱেলি মীৰা নহয় লক্ষ্মী হয় আৰু আচল যিজনী মীৰা তাই বোলে যিদিনা আহিব লগা আছিল সেইদিনা কিবা প্ৰব্লেম হোৱাৰ কাৰণে নাহিলে আৰু সেইটো চান্স লৈ পিনে এই মীৰাজনী মানে লক্ষ্মী মীৰাবনী তহঁতৰ ঘৰত আছেহি আৰু সেইফালে কোনো গমেই নাপায় গতিকে সোনকালে কিবা এটা কৰ আৰু এই ধৰা পেলা নহ'লে কিন্তু তহঁতৰ ঘৰৰ পৰা কি মানে চুৰ কৰি লৈ যাব কোনো ক'ব নোৱাৰে তই ঠিকেই কৈছোঁ জুলি থেংক ইউ ছ' মাছ মই অকল তোক বিশ্বাস কৰিব পাৰোঁ আৰু সেইকাৰণে এইজনীৰ মানে গোটেই ডিটেইলছ উলিয়াবলৈ তোক কৈছিলোঁ থেংক ইউ ছ' মাছ দেই তই বহুতখিনি হেল্প কৰিলি বাকী মোৰ ওপৰত এৰি দে তাইক এতিয়া ঘৰৰ পৰা কেনেকৈ লঠিয়াই বাহিৰ কৰিম সেয়া মই ভালকৈ জানো তই টেনশ্যন নল'বি তোক মই জনাম বাৰু জুলি এতিয়া মই ঘৰলৈ যাওঁ মোৰ ওচৰত এটা ছলিড প্লেন আছে আজি সেইটো ছাকচেছ কৰিবই লাগিব তাইক ধৰা পেলাবলৈ আৰু কাম হৈ যোৱাৰ পিছত তোক মই জনাই দিম দে এতিয়া আহিছোঁ হা বাই বাই আজি মানে আমাৰ গোটেই ফ্ৰেণ্ডছখিনি যে এটা গেট টুগেডাৰ পাৰ্টি কৰিম বুলি কৈছে গতিকে চবকে যাবলৈ কৈছে নগ'লে মানে বেয়াও লাগিব নহয় আজি কলেজৰ পৰা ওলাই ইমান বছৰ হৈ গ'ল কাকো লগেই পোৱা নাই গতিকে আজি আমি চবকে লগ পাম সেইটো কাৰণে মানে সকলোৱে যাতে যাওঁ যাতে কোনো নজগাকৈ নাথাকে আৰু সেইটো কাৰণে মই এতিয়া জুলিহঁতৰ ঘৰলৈ যাব লৈছোঁ তাইৰ লগত একেবাৰে পাৰ্টিলৈ যাম তাৰপিছত আজি ৰাতিটো মই জুলিহঁতৰ ঘৰতে থাকিম ঘৰলৈ নাহোঁ হয় নেকি দুদিনমানৰ আগত জুলিহঁতৰ ঘৰত থাকি আহিছাহে বাৰু এতিয়া গোটেই কলেজৰ ফ্ৰেণ্ড লগ খাবা যেতিয়া মই তোমাক মানা নকৰোঁ ৰাতিটোৰ কথাহে কাইলৈ কিন্তু সোনকালে ঘৰলৈ আহিবা কাৰণ কাইলৈ মই এঠাইলৈ যাবলৈ আছে মেয়া অকলে থাকিব যে সেইটো কাৰণে তুমি ঘৰত থাকিব লাগিব গতিকে এতিয়া তুমি যাব থেংক ইউ মা মই ভাবিছিলোঁ তুমি মোক যাবলৈ নিদিবা অৱশ্যে তুমি আজি মানা কৰিলেও মই গ'লোঁ হয় কলেজৰ ফ্ৰেণ্ডবোৰক কিমান বছৰ হ'ল লগ পোৱা নাই সিহঁতক লগ পাবলৈ এটা চান্স পাইছোঁ গতিকে তোমাৰ কথাটো মই নুশুনিলেও হয় বাৰু হ'ব দিয়া মা কাইলৈৰ পৰা একো প্ৰব্লেমেই নাথাকিব কাইলৈৰ পৰা একদম মই তুমি যেনেকৈ কোৱা তেনেকৈয়ে কৰিম কিন্তু আজি ৰাতিটো যাব লাগিব আচ্ছা আজি মই তেতিয়াহ'লে এতিয়া ওলাই দিওঁ বেছি দেৰি কৰি নাথাকোঁ আৰু মীৰা কৈ দিবা মোৰ ৰুমটো আজি তাইৰ কাৰণে অকলে এৰি থৈ গৈছোঁ বস্তুবোৰ যাতে খেলি মেলি কৰি নাথাকে বাকী মই একো নাজানো বাৰু হ'ব দিয়া মা আহিছোঁ বিহু আজি ঘৰত নাথাকে ৱাও এইটোতো মোৰ কাৰণে একদম পুৰা ভাল চান্স এটা পাইছোঁ কাৰণ সেইদিনা মই অলপতে ধৰা পৰিছিলোঁ ভাল একো গম নাপালে বুলিহে গতিকে এতিয়া মই ৰিস্ক ল'ব নোৱাৰোঁ আৰু বেছি দিনৰ কাৰণে ইয়াত থাকিলে মানে কোনোবা এদিনা ফচি মৰিব লাগিব আজিৰ ভিতৰতে মই মোৰ হাত চাফা কৰি দিব লাগিব ইয়াৰ পৰা বেছি দেৰি কৰিব নোৱাৰোঁ ফোন কৰিব লাগিব বাবলুক মই মোৰ কামত লাগি যাব লাগিব আজি ৰাতি মীৰা মই তোমাৰ ওচৰলৈ আহিছিলোঁ সেই নহয় আজি বিহু লগৰজনীৰ ঘৰতে থাকিব মানে সিহঁতৰ কিবা কলেজৰ গোটেই ফ্ৰেণ্ডছখিনিয়ে পাৰ্টি এটা কৰিব গেট টুগেডাৰ চবকে লগ পাব গতিকে তাই সেইফালে অকণমান দেৰিও হ'ব যে একেবাৰে পাৰ্টিৰ পৰা গৈ জুলিহঁতৰ ঘৰতে থাকিব কৈছে কাইলৈ ৰাতিপুৱা আহিব গতিকে আজিৰ কাৰণে তুমি ৰুমত অকলে থাকিব লাগিব ভয় কৰিবা নি নাই আণ্টি মই আকৌ কিয় ভয় কৰিম অকলে মই ৰুমত থাকি ভালহে পাওঁ কিন্তু এতিয়া ইয়াত মানে নতুন ঘৰ আছিলে প্ৰথম দিনা আহি অকলে থাকিবলৈ মন নগ'ল সেইকাৰণে মই পিহুৰ লগতে পিহুৰ ৰুম শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু এতিয়া একো নাই থাকি থাকি হেবিট হৈ গ'ল যে পাৰিম দিয়ক ভয় নকৰোঁ আণ্টি আজি মানে মোৰ গাটো অকণমান ভাল লাগি থকা নাই সেইটো কাৰণে মই এতিয়া একো নাখাওঁ এতিয়া গৈ পিনে মই হওঁগৈ বুলি ভাবিছোঁ আপুনি মোক ডিষ্টাৰ্ব নকৰিব দেই হয় নি তোমাৰ গাটো বেছি বেয়া নেকি কিন্তু একো নাখালে মানে বেছিহে গা বেয়া হ'ব নেকি কিবা এটা খাই ল'ব লাগিছিলে তাৰপিছত শুই থাকিব লাগিলে
মই এতিয়া কিবা এটা তোমাৰ কাৰণে বনাই নাই নাই আন্টি নালাগে দিয়ক মই এনে অলপ আগত হেৰি পিহুৱে মেগী বনাইছিলে যে তাকে খালো এতিয়া আৰু খাব নোৱাৰিম গতিকে মই শুংগে দেই আৰু গাটো বেছি বেয়া নাই দিয়ক এনেই অকণমান কমজুৰি লাগিছে আৰু বেলেগ একো নাই ৰাতিপুৱালৈকে ঠিক হৈ যাব গৰমৰ কাৰণে হৈছে চাগে গতিকে মই শুংগে মোক ডিষ্টাৰ্ব নকৰিব আৰু এবাৰ টোপনি যোৱাৰ পিছত সাৰ পালে মানে আকৌ টোপনি নাহে যে সেইটো কাৰণে মই শুংগে দেই আপুনি শুব এয়া মই ঠিকেই ধৰিছিলোঁ আমাৰ গভাইত চোৰজনী নিজৰ কাম আৰম্ভ কৰিবলৈ আহিছে এতিয়া আজি তাইক মই এৰি দিয়াত নাই তাই আজি গম পাব তাই কাৰ লগত এনেকৈ পাংগা লৈছিলে এতিয়া মনে মনে চাই থাকোঁ নকলি মীৰা মানে লক্ষ্মী বাই আজিতো কোনে পায় তই মোৰ লগত লাগি লৈছিলি নহয় আজি চাবি এনেকুৱাকৈ তোক ধৰা পেলাম মাৰ আগত গম পাই যাবি মোৰ ঘৰত আহি মোকে মাৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰিছিলি নহয় তই মোৰ জেগা ল'ম বুলি ভাবিছিলি আজি তাৰ সৰুটো মই তোক দি আছোঁ অকণমান সময়ৰ কাৰণে ৰৈ দে তাৰপিছত চাই ল তোৰ কি অৱস্থা কৰিম মই আজি মজা লাগি গৈছে দেই আজি ভাল চান্স পালোঁ মই এইজনী কিন্তু মানিব লাগিব দেই ইমান দামী দামী বস্তুবোৰ একদম মানে ব্যৱহাৰ কৰিব চব ব্ৰেণ্ডেড মাল কিন্তু এই গোটেই সোপা যদি মই গৈ পিনে সেই বজাৰত বেছি দিওঁগৈ ভাল টকা এখিনি পাম অৱশ্যে কিন্তু 2-এটামান বস্তু মোৰ ওচৰত থৈ দিব লাগিব আকৌ কাৰোবাৰ ঘৰত যদি হাত চপা কৰিবলৈ যাওঁ নিজকে অকণমান মানে ষ্টাইলিছ দেখিব লাগিব ন যাতে মানুহৰ আগত ধৰা নপৰোঁ এতিয়াতো চাগে সেই বুঢ়ীজনী টোপনি গ'ল মই সোনকালে ওলাই দিব লাগিব সেইজনী সাৰ পোৱাৰ আগতে পিহু তুমিতো জুলিহঁতৰ ঘৰতে থকা কথা আছিলে তুমি আকৌ ঘৰলৈ কেতিয়া আহিলা অঁ মা তোমাক সেইবোৰ মই পিছত কৈ থাকিম কিন্তু এতিয়া তুমি মোৰ লগত বলাচোন এফালে তোমাক বস্তু এটা দেখুৱাবলৈ আছে সোনকালে বলা বস্তু কি বস্তু দেখুৱাবলৈ আছে আৰু এই ৰাতিখন এতিয়া তুমি কোনে লগ ধৰিছা মোক মই যে একো ধৰিব পৰা নাই দেই পিহু তুমি দিনত কৈ গ'লা জুলিহঁতৰ ঘৰত থাকিম বুলি আৰু এতিয়া দেখিছোঁ তুমি ঘৰতে আছা মইতো দুৱাৰো খোলা নাই তুমি অহা গম পাবলৈ তুমি কোনফালেদি সোমালা আৰু এতিয়া কি বস্তু দেখাবলৈ লৈছা তোমাক চব কথা পিছত কৈ থাকিম এতিয়া তুমি মোৰ লগত সোনকালে বলা নহ'লে যি দেখুৱাবলৈ লৈছোঁ দেৰি হৈ যাব দেখুৱাবই নোৱাৰিম সোনকালে বলা মোৰ লগত তাৰপিছত কি আছে তোমাক কৈ থাকিম মই এজনী দেখিছা নহয় মোৰ ৰুমৰ পৰা গোটেই সোপা মোৰ বস্তুবোৰ আনি ইয়াত গোটাই তাই চুৰ কৰি লৈ যাবলৈ লৈছে তোমাক মই ক'লে মানে বিশ্বাস নকৰা এতিয়া নিশ্চয় কৰি দেখিছা নহয় কি কৰি আছে এজনী তুমি এইবোৰ কি কৰিছা মোক ইয়াত দেখি তোমাৰ ভাল লগা নাই নি মই মোৰ নিজৰ ঘৰত আছোঁ টাইম পালোঁ সেইকাৰণে সোনকালে হ'ল কাৰণে ঘৰলৈ গুচি আহিলোঁ কিন্তু তুমি ইমান নাৰ্ভাছ কিয় হৈছা কেনেবাকৈ গোটেইবোৰ মোৰ বস্তু লৈ ইয়াৰ পৰা পলোৱাৰ ধান্দাটো কৰা নাছিলা এইবোৰ কি কথা পিহু তোমাৰ এই বস্তুবোৰ পৰি আছিলে কোনোবাই চাগে চুৰ কৰিব লৈছিলে তাকে মই এইখিনি ভালকৈ থ'বলৈহে আহিছোঁ আন্টি দেখিছে নহয় পিহুৱে মোক চুৰ কৰিবলৈ আহিছে মনে মনে থাকা মীৰা বহুত হৈ গ'ল তোমাৰ নাটক বহুত দেখিলোঁ এতিয়া আৰু এটা কথা নহয় তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ তোমাৰতো একো বস্তুৰে অভাৱ নাই তাৰপিছতে তুমি মোৰ ছোৱালী বস্তুবোৰ এনেকৈ চুৰ কৰিবলৈ লৈছা কথাটো কি মইতো তোমাৰ অহা দিনাখনিৰ পৰা ইমান মৰমত ৰাখিছোঁ মই মোৰ নিজৰ ছোৱালীকে মৰম কৰিবলৈ পাহৰি গৈছোঁ তুমি যেনেকৈ বিচাৰা তেনেকৈ তোমাক ইয়াত ৰাখিছোঁ আৰু তুমি মোৰ মৰমৰ পৰিণাম এইবোৰ দিলা মোক মা তোমাক সঁচা কথা এটা কওঁ তুমি বিশ্বাসেই কৰিব নোৱাৰিবা আচলতে তুমি যাক মীৰা মীৰা কৰি আছা নহয় এইজনী আচল মীৰা নহয় এইজনী এজনী চুৰণি হয় কোনোবা এখন গাঁৱত থাকে তাই গাঁৱৰ গোটেই মানুহে জানে তাই যে কিমান ডাঙৰ চুৰণি হয় আৰু এই নামটো লক্ষ্মী হয় সেইকাৰণে মই ভাবিছোঁ প্ৰথম দিনা অহাখনিৰ পৰা এই কিবা মোৰ ভাল লগা নাছিলে তাই যেনেকুৱা ধৰণৰ কামবোৰ কৰি থাকে মোৰ বহুত ডাউট হৈছিলে সেইকাৰণে মই মোৰ ফ্ৰেণ্ডক খবৰ ল'বলৈ ক'লোঁ এই ডিটেইলছ উলিয়াবলৈ ক'লোঁ আৰু তেতিয়া গম পালোঁ এইজনী নাম আচলতে লক্ষ্মী হয় আৰু এজনী চুৰণি হয় তাইয়ে চুৰ কৰিবলৈ আহিছিলে আৰু আচল মীৰা তাই যিদিনা ইয়ালৈ অহাৰ কথা আছিল সেইদিনা তাই কিবা প্ৰব্লেম হোৱাৰ কাৰণে তাই ইয়ালৈ নাহিলে তুমি আৰু ফোন কৰি কনফাৰ্ম কৰিব নিবিচাৰিলা মা কি পিহু তুমি এইবোৰ কি কৈছা তাৰমানে মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ এইজনীক মই মীৰা ভাবি প্ৰথম দিনাৰ পৰা ইমান বেছি মৰম কৰিলোঁ কিন্তু এইজনী এজনী চুৰহে ওলালে পিহু তুমি এতিয়া পুলিচক ফোন কৰা এইজনী এতিয়াই মই পুলিচৰ হাতত গতাই দিম তাই মোৰ মৰমখিনিতো দেখিলে কিন্তু মোক ঠগিবলৈ অহা মানুহক মই কি পৰিণাম কৰোঁ সেয়া তাই এতিয়াহে গম পাব সোনকালে পুলিচক কল কৰা অঁ মা মই পুলিচক অলৰেডি কল কৰিয়ে দিলোঁ
তেওঁলোক আহি পাবলেই হ'ল। মেডাম মোক পুলিচক গতাই নিদিব। মই যি কৰিব কয় তাকে কৰিম, কিন্তু পুলিচক মোক গতাই নিদিব। মোৰ ঘৰত মা আৰু ভাইটি অকলে থাকে। প্লিজ বাইদেউ, এনেকুৱা নকৰিব। মিছ ডুপ্লিকেট মীৰা, এতিয়া বহু দেৰি হৈ গ'ল। তুমি এতিয়া যিয়ে কোৱা বা যিয়ে নকৰা কিয়, মায়ে তোমাক মাফ নকৰে। দেখিলা নহয়, মোৰ লগত চেলেঞ্জ কৰিছিলা। আজি তোমাক কেনেকৈ মই ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। নেক্সট টাইম মোৰ লগত লাগিবলৈ চেষ্টাও নকৰিবা।